প্ৰায় 14টা ৰাস্তা পঞ্চায়তৰ যোগেদি শুভ আৰম্ভণি কৰিলোঁ আৰু মই আশা কৰিছোঁ সৰু সৰু ৰাস্তাবিলাকে আমাক গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকত যথেষ্ট ব্যাঘাত ঘটিছে। এইকাৰণে আমি পঞ্চায়তৰ যোগেদি এই ৰাস্তাৰ শিলান্যাস কৰিছোঁ আৰু অহাবাৰ আমি সিদ্ধান্ত লৈছোঁ পঞ্চায়ত প্ৰতিনিধি যোনেই নহওক প্ৰথম ৰাস্তা কাম কৰিম বুলি তেওঁলোকে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিব আৰু সেই প্ৰতিশ্ৰুতি যদি পূৰ্ণ কৰে তেতিয়া তেওঁ সমাগত দিনত তেওঁ পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰিব। কাৰণ সৰু ৰাস্তাবিলাক বিধায়কে কৰিব পৰা ক্ষমতা নাই। সৰু ৰাস্তাবিলাক পঞ্চায়তৰ যোগেদি হ'ব আৰু ডাঙৰ ডাঙৰ যিবিলাক ৰাস্তা আছে 500 মিটাৰৰ ওপৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ এইবিলাক অসম চৰকাৰৰ যোগেদি আমি কৰিব পাৰোঁ। এতিয়া সৰু ৰাস্তাবিলাক পঞ্চায়তে কৰাৰ লগে লগে সৰু সৰু সমস্যাবিলাকে আমাক সমাধা কৰিব আৰু গাঁৱত 100 মিটাৰ ৰাস্তাটোৱে 1 কিলোমিটাৰৰ সমান এটা মৰ্যাদা থাকে। সেইকাৰণে আমি এইবাৰ আজি প্ৰায় 12টা 13টা ৰাস্তা শিলান্যাস কৰিলোঁ আৰু মই আশা কৰিছোঁ যে অনাগত দিনত পঞ্চায়ত নিৰ্বাচনৰ পিছত আৰু এনেকুৱা সৰু ৰাস্তাবিলাক আমি শেষ কৰিম আৰু 26ৰ আগত সৰু ৰাস্তা আৰু নাথাকিব আমি আশা কৰিছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই কোৱা কথাখিনি ৰাইজে নিশ্চয় অনুধাৱন কৰিব পাৰিছে আৰু এইবিলাক ৰাস্তা ঘাটে গাঁওবিলাকত মানুহৰ কমিউনিকেশ্যনৰ বিশেষকৈ বোকা খচি যাব নলগা ব্যৱস্থা পৰা মুক্ত হ'ব বুলি আশা কৰিছোঁ। প্ৰায় 14টা ৰাস্তা পঞ্চায়তৰ যোগেদি শুভ আৰম্ভণি কৰিলোঁ আৰু মই আশা কৰিছোঁ সৰু সৰু ৰাস্তাবিলাকে আমাক গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকত যথেষ্ট ব্যাঘাত ঘটিছে। এইকাৰণে আমি পঞ্চায়তৰ যোগেদি এই ৰাস্তাৰ শিলান্যাস কৰিছোঁ আৰু অহাবাৰ আমি সিদ্ধান্ত লৈছোঁ পঞ্চায়ত প্ৰতিনিধি যোনেই নহওক প্ৰথম ৰাস্তা কাম কৰিম বুলি তেওঁলোকে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিব আৰু সেই প্ৰতিশ্ৰুতি যদি পূৰ্ণ কৰে তেতিয়া তেওঁ সমাগত দিনত তেওঁ পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰিব। কাৰণ সৰু ৰাস্তাবিলাক বিধায়কে কৰিব পৰা ক্ষমতা নাই। সৰু ৰাস্তাবিলাক পঞ্চায়তৰ যোগেদি হ'ব আৰু ডাঙৰ ডাঙৰ যিবিলাক ৰাস্তা আছে 500 মিটাৰৰ ওপৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ এইবিলাক অসম চৰকাৰৰ যোগেদি আমি কৰিব পাৰোঁ। এতিয়া সৰু ৰাস্তাবিলাক পঞ্চায়তে কৰাৰ লগে লগে সৰু সৰু সমস্যাবিলাকে আমাক সমাধা কৰিব আৰু গাঁৱত 100 মিটাৰ ৰাস্তাটোৱে 1 কিলোমিটাৰৰ সমান এটা মৰ্যাদা থাকে। সেইকাৰণে আমি এইবাৰ আজি প্ৰায় 12টা 13টা ৰাস্তা শিলান্যাস কৰিলোঁ আৰু মই আশা কৰিছোঁ যে অনাগত দিনত পঞ্চায়ত নিৰ্বাচনৰ পিছত আৰু এনেকুৱা সৰু ৰাস্তাবিলাক আমি শেষ কৰিম আৰু 26ৰ আগত সৰু ৰাস্তা আৰু নাথাকিব আমি আশা কৰিছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই কোৱা কথাখিনি ৰাইজে নিশ্চয় অনুধাৱন কৰিব পাৰিছে আৰু এইবিলাক ৰাস্তা ঘাটে গাঁওবিলাকত মানুহৰ কমিউনিকেশ্যনৰ বিশেষকৈ বোকা খচি যাব নলগা ব্যৱস্থা পৰা মুক্ত হ'ব বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।